নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোঁ। আজি মোৰ আলোচ্য বিষয় অলৰেডি দুটা খেতি লৈছোঁ আজি আপোনালোকৰ কাৰণে। এটা হ'ল জিকা খেতি আৰু এক ধৰণৰ খেতি হ'ল সেইটো হ'ল ভেন্দি খেতি। জিকা আৰু ভেন্দি আজি এই দুটা খেতিৰ ওপৰত মই 2ৰ পৰা 3টা ট্ৰপি ল'ম। বৰ্ষাকালত বা জুলাই আৰু আগষ্টত কৰিব পৰা দুটা খেতিৰ ওপৰত যে আজি কথা পাতিম, আপোনালোকে মোৰ কথাখিনি গুৰুত্ব সহকাৰে আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে নিশ্চয় গম পাব যে মই আজিৰ এই ভিডিঅ'টোত কোনখিনি কথা ক'বলৈ আছোঁ বা আহিছোঁ, আৰু আপোনালোকক A to Z কথাখিনি আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পায়ে থাকে। তো ফাৰ্ষ্ট টাইম আপোনালোকে চাওক, আপোনালোকক দেখুৱাই আছোঁ। ইফালে চাওক ভেন্দি খেতি, আপোনালোকে চাই আছে। মই আপোনালোকক ফাৰ্ষ্ট টাইম ভেন্দি খেতি দেখুৱাই দিছোঁ। অলৰেডি 3 বিঘা মাটিত ভেন্দি খেতি কৰা হৈ আছে। তো খেতিত অলৰেডি কৰা হ'ল যে কোন ধৰণৰ গুটি লগোৱা হ'ল আৰু কেনেকুৱা মাটিত লগোৱা হ'ল, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, আৰু গোবৰ কিমান দিব লাগিব, কিমান দিন পিছত গছত ভেন্দি লাগিবলৈ আৰম্ভ হ'ব। আৰু ইফালে আছে জিকা খেতি। এইটো হ'ল নামধাৰী জিকা। জুলাই আগষ্টত বিকিব পৰা জিকাটো হ'ল নামধাৰী। যদি আপোনালোকে এই নামধাৰী জিকাটো খেতি এতিয়াও কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কাৰণে কোনো চিন্তা নাই, আপোনালোকে কৰক। এই খেতিত যথেষ্ট ফলন পাব। চাব পাৰিছে জিকাৰ ধৰণো বহুত ভাল, পাতবিলাক চাফা কৰি দিয়া হৈছে, চাওক। আৰু এটা কথা মানে কি, এই নামদাৰী জিকাত প্ৰডাকশ্যন এটাই পাব, সেইটো হ'ল মোটামুটি জিকাৰ যিটো ধৰণ, আকৃতি দেখাত কিন্তু বহুত ভাল। বজাৰত লৈ গ'লে কাষ্টমাৰে কিন্তু কিনোতে বহুত আনন্দিত হয়। সেইকাৰণে আপোনালোকক কৈছোঁ, যদি আপোনালোকে জুলাই আগষ্ট মাহত জিকা লগাম বুলি ভাবিছে তেনেহ'লে আপোনালোকে নামধাৰী জিকাটোৱে লগাব। ইয়াৰ পিছত মই আপোনালোকক কৈছোঁ, এই ভেন্দি খেতিৰ কথা যে আলোচনা কৰিলোঁ, এই ভেন্দি খেতিত অলৰেডি ৰাধিকা গুটি লগোৱা হৈ আছে আৰু লগাব। কিন্তু ইয়াত অলৰেডি 3 বিঘা মাটিত ভেন্দি খেতি লগাইছে, গুটি দিছে। গছৰ বয়স আজি ধৰক প্ৰায় 1 মাহ হ'বলৈ হ'ল, 22 দিন হ'ল ইয়াৰ বয়স। কিন্তু কথা হ'ল কি, 22 দিন যে হৈছে, 22 দিনৰ ভিতৰতে চাওক ভেন্দি গছৰ ধৰণ, চেহেৰা, আকৃতি কেনেকুৱা হৈছে। 35 দিনৰ ভিতৰতে ভেন্দি গছত ভেন্দি লাগিবলৈ আৰম্ভ কৰিব। ইফালে জিকা কিন্তু অলৰেডি 7ৰ পৰা 8 বাৰ ছিঙা হ'ল, বজাৰলৈ বিকাও হ'ল। কিন্তু সমস্যা এটাই, ভেন্দি লগাইছে, ভেন্দি গছৰ গুৰিবিলাক পচি যায়, ফাংগিচাইডে দেখা দিয়ে। জিকা গছৰ সৰু সৰু কলিবিলাক হালধীয়া হৈ যায়। চাব পাৰিছে, মই আপোনালোকক দেখুৱাই দিছোঁ। এই এনেকুৱা জিকা সৰু থাকোঁতে এয়া চাওক হালধীয়া হৈ গৈছে। এইবিলাক কিন্তু ফাংগিচাইড। এনেকুৱা দীঘল হ'ব, ডাঙৰ দীঘল হোৱাৰ পিছত জিকাটো ক্ষীণাই যায়, শুকাই যায়, চাব পাৰিছে, আৰু বৰলা ফুটা কৰি দিয়ে। ইয়াৰ কাৰণে মই আপোনালোকক ধুনীয়া কেইটামান ঔষধৰ কথা ক'ম আৰু কেইটামান দানাৰ কথা ক'ম। দানাকেইটা পৰাপক্ষত আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এইবিলাক দানা জিকা খেতিত, ভেন্দি খেতিত দিলে যিখিনি ফলন হ'ব লাগে তাতকৈ 3 গুণ ফলন বৃদ্ধি পাব। আৰু ভেন্দি, জিকা, ভোল, তৰৈ এইবিলাকৰ যিটো
ধৰণ হ'ব পুৰা চিকচিকিয়া হ'ব আৰু দেখাত বহুত ভাল লাগিব। মই প্ৰথমতে আলোচনা কৰিম জিকা গছত জিকাবিলাক ঠিকেই লাগে, কিন্তু এনেকুৱা ধৰণৰ শুকাই যেতিয়া যাব, হালধীয়া যেতিয়া পৰিব, তেতিয়া আমি কি কৰা উচিত, কি পন্থা অৱলম্বন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে লক্ষণ দিয়া এটা ঔষধ আছে, সেইটো পাউডাৰ ঔষধ, লিকুইড নহয়। এইটো আপোনালোকে পাৰ টেংকিত 25 ml কৈ দি ধুনীয়াকৈ স্প্ৰে কৰিব। লগতে দাহাত ঔষধ আছে, দাহাতটোত 3 ধৰণৰ কাম কৰিব। এটা হ'ল উৰণীয়া পোকৰ, আৰু এটা হ'ল বৰলৰ, আৰু এক ধৰণৰ পোক থাকে, সেদুৰী পোক বুলি কওঁ। পাতত বহি থাকে, পাতবিলাক পূৰা জ্বলি যায় আৰু পাতবিলাক ফুলি যায়, কেঁচুৰি মাৰি দিয়ে। তাৰ কাৰণে আপোনালোকে দাহাত স্প্ৰে কৰিব। দাহাত ঔষধটোত পাৱাৰফুল, বহুত ভাল, বহুতকেইটা কেপাচিটি আছে, কোম্পানীয়ে ভাল কম্পজিশ্যন দি বনাইছে। যদি ভেন্দি গছৰ পাতবিলাকো ফুলি গৈছে, দাহাত স্প্ৰে কৰিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে যে ভেন্দি গছত ভেন্দি ফলন 3 গুণ বনাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে পিকআপ দানাটো স্প্ৰে সিঁচি দিব পাৰিব। ইউৰিয়াৰ লগত পৰাপক্ষত পাৰ টেংকিত 10 গ্ৰামকৈ দি স্প্ৰেও কৰিব পাৰিব। গছৰ পাতবিলাক চিকচিকীয়া হ'ব। কেৱল মই ভেন্দি খেতিৰ কথা কোৱা নাই, জিকা খেতিতো দিব পাৰিব, পটল খেতিত, তৰৈ খেতিত, যিকোনো খেতিত আপোনালোকে এই পিকআপ ঔষধটো বা দানাটো স্প্ৰেও কৰিব পাৰিব, ইউৰিয়া সাৰৰ লগত সিঁচিও দিব পাৰিব। এতিয়া ওখ এঢলীয়া মাটিত যে আপোনালোকে জিকা খেতি, ভেন্দি খেতি কৰিলে, বৰ্ষাকালত জুলাই আগষ্ট মাহত কৰিবৰ কাৰণে যে প্ৰস্তুতি লৈছে, এটাই কথা কি, গোবৰ সাৰটো অকণমান বেছিকৈ খটাব লাগিব। তাৰ কাৰণ বৰষুণৰ বতৰ, গোবৰ সাৰটো আমি বেছিকৈ যেতিয়া আমি খেতিত নেদেওঁ, তেনেহ'লে কিন্তু খেতিয়ে আমাক ফলনো নেদে। যিখিনি ফলন ধৰিব লাগে তাতকৈ 3 গুণ ফলন বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে গোবৰ সাৰ যথেষ্ট পৰিমাণে দিব লাগিব। প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ সাৰ যদি আপোনালোকে দিব পাৰে নহয়, তো এই এনেকুৱা ধৰণৰ নামধাৰী চিটৰ জিকা হওক, তৰৈ হওক, ভেন্দি হওক, এইবিলাক তাৰমানে কি হ'ব, ফলনবিলাক অট'মেটিকেলি বৃদ্ধি হ'ব আৰু গছৰ যিটো আকৃতি ধৰণ বহুত ভাল হ'ব, পাতবিলাক পূৰা চিকচিকীয়া হ'ব। তো আপোনালোকৰ যদি দানা, ঔষধ এনেকুৱা ধৰণৰ প্ৰয়োজন হৈছে খেতিৰ বাবে, জিকা, ভোল, ভেন্দি, পটল এনেকুৱা ধৰণৰ খেতিত যদি দানা, ঔষধ দিব বা পাতবিলাক হালধীয়া হৈছে, কেঁচুৰি মাৰিছে, ৰঙা হেতাও পৰা হৈছে, তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি মই নাম্বাৰ দিছোঁ, পৰাপক্ষত মই ভিডিঅ'টোত কৈয়ে দিছোঁ নাম্বাৰটো। আপোনালোকে নাম্বাৰটো পৰাপক্ষত টুকাই ৰাখক, 7002-163-162। আকৌ কৈছোঁ 7002-163-162। এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এটা হোৱাটছআপ নাম্বাৰ আছে, সেইটো আপোনালোকে অলৰেডি থাম্বনেইলত গৈ বা ডিছক্ৰিপশ্যনত গৈ অলৰেডি পাই যাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ সন্মুখত বা আমাৰ সন্মুখতে নতুন ধৰণৰ খেতি কৰিবৰ কাৰণে আমি সাজু হ'ব লাগিব। এতিয়া বেঙেনা, তাৰপিছত ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, মূলা, এইবিলাকৰ বীজ বিধান যদি আপোনালোকৰ প্ৰয়োজন হৈছে, দেৰি নকৰিব, ততাতৈয়াকৈ আপোনালোকে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। আপোনালোকে নাৰ্চাৰী ৰেডি কৰক। মই আপোনালোকক যি ধৰণৰে ফুলকবি হওক, বন্ধাকবি হওক, গাজৰ হওক, মূলাৰ হওক, যিকোনো বীজৰ যোগান মই আপোনালোকক ধৰিম। মোৰ এটাই উদ্দেশ্য, আমি খেতি কৰিম, আমি আগুৱাই যাম, আমি টকা উপাৰ্জন কৰিম, আমি সফল হ'ম, খোজ পেলাম, আগলৈ পিছুৱাই নাযাওঁ। সেইকাৰণে কৈছোঁ, আপোনালোকে মোক ভিডিঅ'খিনিত ছাপোৰ্ট কৰক। মই আপোনালোকক যিখিনি ছাপোৰ্ট কৰিব লাগে, মই আপোনালোকক যিমানখিনি হেল্প কৰিব লাগে, মই আপোনালোকক হেল্প কৰি যাম। তো বন্ধুসকল, আৰু এটা কথা কৈছোঁ কি, মাজে মাজে কিন্তু আপোনালোকে আলিকা স্প্ৰে কৰিব বা পাতগ্ৰাম, যাতে বৰলে এইবিলাক জিকাবিলাক ফুটা নকৰে। ফুটা কৰিলে সেইবিলাক জিকা কিন্তু অট'মেটিকেলি পচি যোৱাৰ সম্ভাৱনা থাকে আৰু বজাৰত সেইবিলাক চব্জি বজাৰত নল'ব। তাৰ কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে জিকা, ভোল, পটল এইবিলাক খেতিত পাতগ্ৰাম বা আলিকা স্প্ৰে কৰিব।
আৰু অল ড'জ এটা দানা আছে, অল ড'জ এটা দানা, সেই দানাটো আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লওক, খেতি কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।